নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমতে সকলোকে মোৰ ইউটিউব চেনেল বিনীতা আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই পোচান টেকাৰৰ হোম পেজত এয়া আছোঁ, দেখিবলৈ আপোনালোকে সকলোৱে পাইছে। গতিকে আজি আমাৰ এটা আপডেট আহিছে। আজি নহয়, নতুন বহুতো আপডেট আমাৰ আহি আছে। 20.7 ভাৰ্চনলৈকে আপডেট আহিছে, কিন্তু মই 20.5 ভাৰ্চন অপশ্যনটো মই আজি আলোচনা কৰিম বুলি ভাবিছোঁ। 20.5 ভাৰ্চনত এটা নতুন আপডেটত আহিছে ফেমিলি ছাৰ্ভে। এই ফেমিলি ছাৰ্ভেত আমি কি কৰিব লাগিব এই বিষয়ে আলোচনা কৰোঁ আহকচোন। প্ৰথমতে মই এয়া হোম পেজত আছোঁ। হোম পেজত আপোনালোকে ইয়াত দেখিবলৈ পাইছে এটা নতুনকৈ অপশ্যন আহিছে ফেমিলি ছাৰ্ভে। ফেমিলি ছাৰ্ভে আপোনালোকে নিশ্চয় গম পাইছে। গতিকে এই ফেমিলি ছাৰ্ভেটোত আমি এইটো ফেমিলি ছাৰ্ভে আপোনালোকে দেখিবলৈ পাইছে। এই ফেমিলি ছাৰ্ভেটোত আমি ক্লিক কৰিব লাগিব। আৰু যদি ইয়াত ক্লিক নকৰে এই মোৰ অপশ্যনলৈ যাব লাগিব। তলত আপোনালোকে দেখিবলৈ পাব এটা মোৰ অপশ্যন। এই মোৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিলে ইয়াত দেখিবলৈ পাব এটা অপশ্যন আছে ফেমিলি ছাৰ্ভে। ফেমিলি ছাৰ্ভেত লগে লগে ক্লিক কৰাৰ লগে লগে এইটো আপোনালোকে হোম পেজ দেখিবলৈ পাইছে। ৱেলকাম টু ফেমিলি ছাৰ্ভে আহি গ'ল। তাৰ তললৈ আপোনালোকে এটা প্লাছ পইণ্ট দেখিব। ইয়াতে আমি ক্লিক কৰিব লাগিব। মই ক্লিক কৰি দিছোঁ, এয়া চাওক। ক্লিক কৰাৰ লগে লগে এখন পেজ আহিলে এড ফেমিলি। ইয়াতে ফেমিলি এড কৰিব লাগিব। ইয়াতে যদি আপোনালোকে মাদাৰগৰাকীক এড কৰে তেতিয়াহ'লে ইয়াতে মাদাৰ এলিভত ক্লিক কৰিব লাগিব। যদি মাতৃগৰাকী মৃত্যু হৈছে তেতিয়াহ'লে আপোনালোকে ডেট দুটা অপশ্যন আছে, এলিভ আৰু ডেট। এই ডেটত ক্লিক কৰিব লাগিব। ডেটটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব ফাদাৰ অপশ্যনটো আহিছে। মাতৃগৰাকীৰ মৃত্যু হ'লেহে ডেটত ক্লিক কৰি ফাদাৰত আপোনালোকে ফিল আপ কৰিব লাগিব। ফাদাৰ এলিভত ক্লিক কৰিব লাগিব। যদি ফাদাৰগৰাকীও মৃত্যু হৈছে, দেউতাকগৰাকীও যদি মৃত্যু হৈছে তেতিয়াহ'লে আপোনালোকে ইয়াত আকৌ ডেট অপশ্যনত ক্লিক কৰিব লাগিব। ডেট অপশ্যনত ক্লিক কৰাৰ লগে লগে গাৰ্জেন আহিব, যিকোনো এগৰাকী পৰিয়ালৰ মুৰব্বীত। তেতিয়া আপোনালোকে ক্লিক কৰিব লাগিব গাৰ্জেনত। যিকোনো মুৰব্বী পৰিয়ালৰ ইয়াতে ফিল আপ কৰিব লাগিব, এড কৰিব লাগিব প্ৰথমতে। মই এতিয়া বৰ্তমান মাতৃগৰাকীক জীৱিত অৱস্থাত থকা দেখাইছোঁ। গতিকে জীৱিত অৱস্থাত মাতৃগৰাকী থাকিলে এলাইভত আপোনালোকে ক্লিক কৰিব। এয়া মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে দুটা অপশ্যন আহিছে। এড প্ৰফাইল ইউজিং পিটি, মানে যদি আমাৰ পোচান টেকাৰত মাতৃগৰাকী সবিশেষ ইয়াতে ফিল আপ আছে তেতিয়াহ'লে আমি ইয়াতে ক্লিক কৰিব লাগিব। যদি নতুনকৈ আমি এড কৰিব বিচাৰিছোঁ এটা ফেমিলি, নতুন ফেমিলি এড কৰিবলৈ গ'লে মাতৃগৰাকীক আমি ক্ৰিয়েট নিউ প্ৰফাইল 2 নম্বৰ অপশ্যনত আমি ক্লিক কৰিব লাগিব। মই 2 নম্বৰ অপশ্যনত ক্লিক কৰিছোঁ। এয়া আহি গৈছে এখন পেজ। আধাৰ নাম্বাৰ, প্ৰথমতে ইয়াতে আধাৰ নম্বৰটো ফিল আপ কৰিব লাগিব। তাৰপিছত মাতৃগৰাকীৰ নাম ফিল আপ কৰিব লাগিব। মই ফিল আপ কৰি দিছোঁ মাতৃগৰাকীৰ নাম। এয়া তাৰপিছত আহিলে জেণ্ডাৰটো ফিমেলে হ'ব, ফিমেল। ডেট অফ বাৰ্থ ইয়াতে ফিল আপ কৰিবলৈ হ'লে ইয়াত টাচ কৰিব লাগিব। টাচ কৰাৰ লগে লগে ডেট অফ বাৰ্থটো ফিল আপ কৰিবলৈ হ'লে এতিয়া কিমান চন, প্ৰথমতে কিমান চন আপোনালোকে ইয়াত যাব লাগিব। ইয়াত গ'লে এয়া ওপৰলৈ যাব, তললৈ গ'লে তললৈ যাব। মই 1980 চনৰ মানুহগৰাকী, গতিকে মই এইটো 80 চনত দিছোঁ। তাৰপিছত মাহটো চিলেক্ট কৰিবলৈ হ'লে আপোনালোকে এনেকৈ যাব লাগিব। যিহেতু জুলাই মাহটো ওলাব লাগিব। এই জুলাই মাহৰ 16 তাৰিখ ধৰি ল'লোঁ, এইটো 16। গতিকে তাৰপিছত অ'কে দিব। অ'কে দিয়াৰ লগে লগে এইটো ইয়াতে আহি গৈছে। তাৰপৰা ভিলেজটো এয়া ভিলেজ কোঁৱৰপুৰ। আকৌ কোড নাম্বাৰ ভৰাব লাগিব ইয়াত।
কেটেগৰী ভৰাবলৈ গ'লে ইয়াত টাচ কৰিব লাগিব। চিলেক্ট কৰিবলৈ হ'লে ST হ'লে ST, SC হ'লে SC আৰু অন্য OBC জেনেৰেল হ'লে মানে আদাৰ্ছত ক্লিক কৰিব লাগিব। তাৰপিছত আহিলে ৰিলিজিয়ন, ইয়াতে চিলেক্ট কৰিব লাগিব। মই ইয়াত হিন্দু চিলেক্ট কৰিছোঁ। তাৰপৰা মাইনৰিটি ইন ষ্টেট হ'লে ইয়াতে ইয়েছ হ'লে ইয়েছ, ন' হ'লে ন'। যিহেতু ন' গতিকে ন'ত মই ক্লিক কৰিলোঁ। ৰেচিডেণ্ট অফ দিছ অংগনবাদী কেন্দ্ৰ এৰিয়া, অংগনবাদী কেন্দ্ৰ এৰিয়াৰ ভিতৰত পৰিলে ইয়েছ, বাহিৰত পৰিলে ন'। তো কেন্দ্ৰৰ ভিতৰত কাৰণে মই ইয়েছ দিলোঁ। তাৰপিছত আহিলে ৰিলেশ্যনশ্বিপ উইথ হেড অফ ফেমিলি। এতিয়া ফেমিলিৰ ইয়াতে হেডগৰাকী ফিল আপ কৰা হৈছে, গতিকে ইয়াতে চেল্ফে হ'ব। যদি ইয়াৰ পিছত এড কৰোঁতে ফেমিলি মেম্বাৰ এড কৰোঁতে তেতিয়া আপোনালোকে চন হ'লে চন, দাটাৰ হ'লে দাটাৰ, হাজবেণ্ড হ'লে হাজবেণ্ড ভৰাব লাগিব। এতিয়া বৰ্তমান হেড কাৰণে এইগৰাকী ফেমিলি হেড হিচাপে ধৰা হৈছে, গতিকে ইয়াতে চেল্ফ হ'ব। তাৰপিছত আহিলে মেৰিডৰ ষ্টেটাছ আহিলে এইগৰাকী মেৰিড হ'লে মেৰিড অপশ্যনত ক্লিক কৰিব লাগিব, আদাৰ্ছ হ'লে আদাৰ্ছত। এইগৰাকী মেৰিড গতিকে মেৰিডত টাচ কৰিছোঁ। তাৰপৰা আহিলে মেটাৰনিটি ষ্টেটাছত ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে যদি মহিলাগৰাকী প্ৰেগনেণ্ট হয় প্ৰেগনেণ্টত, আৰু লেক্টেটিং হ'লে লেক্টেটিকত, আৰু যদি আদাৰ হয় তেতিয়াহ'লে আদাৰ্ছত ক্লিক কৰিব লাগিব। মই আদাৰ্ছত ক্লিক কৰিলোঁ, কাৰণ প্ৰেগনেণ্ট বা লেক্টেটিক নহয় মহিলাগৰাকী, গতিকে ইয়াতে আদাৰ্ছ দিয়া হৈছে। হুৱেদাৰ উইলিং টু এলাইভ ফল'য়িং ICDS ছাৰ্ভিচ, মানে ছাপ্লিমেণ্টেৰী ফুড। এই মাতৃগৰাকীয়ে ছাপ্লিমেণ্টেৰী ফুড পাইছেনে নাই পোৱা, ইয়াতে ইয়েছ পাইছে যদি ইয়েছ দিব লাগিব। তাৰপিছত ইয়াতে ছাবমিট এণ্ড প্ৰচেছত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে ফেমিলি এড হৈ যাব। ফেমিলি মেম্বাৰ এড হৈ যোৱাৰ লগে লগে আপোনালোকৰ পিছৰখিনি এজন এজনকৈ আপোনালোকে মেম্বাৰ ভৰাব পাৰিব। গতিকে আজিৰ কাৰণে ভিডিঅ'টো আপোনালোকৰ ইমানতে সামৰিছোঁ। ধন্যবাদ।